ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2 গুণ দৰমহা বৃদ্ধিৰ খবৰ আহিছে আৰু য'ত অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ কাম কাজসমূহ অহা 200 দিনৰ ভিতৰতে সম্পাদন কৰা হ'ব আৰু যাৰ ফলত আপোনালোকে অতি শীঘ্ৰে অহা 200 দিনৰ পিছৰ পৰাই আপোনালোকে অষ্টম দৰমহা আয়োগৰ অধীনত দ্বিগুণ দৰমহাৰ লাভালাভ পাবলৈ সক্ষম হ'ব। আৰু ছাৰ বাইদেউসকল, এয়া বিশেষ শেহতীয়া খবৰ। আৰু চৰকাৰে জানুৱাৰী মাহত অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল। অৱশ্যে বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে এই সপ্তাহত অষ্টম দৰমহা আয়োগৰ কামৰ বাবে 35টা পদৰ সবিশেষ প্ৰকাশ কৰিছে আৰু এই পদসমূহ ডেপুটেশ্যনৰ জৰিয়তে পূৰণ কৰা হ'ব। আৰু এই কৰ্মচাৰীসকলক 5 বছৰীয়া APR আৰু ভিজিলেন্স ক্লিয়াৰেন্স আদি সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু এয়া চাওক সেই জাননীখন, আৰু এই জাননীৰ ভিত্তিত এয়া চাওক অষ্টম দৰমহা আয়োগৰ কাম কাজ সম্পাদন হৈছে আৰু এয়া বিশেষ নিযুক্তি বিচৰা হৈছে। আৰু যাৰ ফলত এয়া যি দৰমহা গঠনৰ কাম কাজ নিৰ্দিষ্ট সময়ৰ ভিতৰত আয়োগে সম্পূৰ্ণ হোৱাকৈ 35জনীয়া এটা দল গঠন কৰিব। আৰু এই কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ যি অষ্টম দৰমহা আয়োগ গঠন, সেয়া 200 দিনৰ ভিতৰত ইয়াৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিব। আৰু এতিয়ালৈকে আপোনাৰ যিবোৰ পে কমিশ্যন গঠন কৰা হৈছে, সেই পে কমিশ্যনৰ আগত আপোনাৰ এক কমিটি গঠন কৰি দিয়া হৈছে আৰু সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ নতুন দৰমহা আয়োগ গঠন কৰা হয়। আৰু এই দৰমহা আয়োগত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰে মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, সেয়া আপোনালোকে জানে। সপ্তম দৰমহা আয়োগৰ অধীনতো এয়া 1.5 বছৰৰো অধিক সময় লৈছিল। আৰু যাৰ ফলত অমৰ উজলাত প্ৰকাশিত এক বিশেষ শেহতীয়া খবৰৰ ভিত্তিত আৰু 200 দিনৰ ভিতৰত আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ কাম কাজসমূহ সম্পূৰ্ণ হ'ব। আৰু যাৰ ফলত সেই কমিটিয়ে যি প্ৰতিবেদন দাখিল কৰিব, তাত ফিটমেণ্ট ফেক্টৰৰ অধীনত আপোনালোকৰ এইবাৰ কমচে কম 1.92 নাইবা 2ৰ ভিতৰত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ থাকিব। আৰু যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন আপোনালোকৰ দ্বিগুণ বৃদ্ধি পাব। আৰু যিয়ে নহওক, গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে অষ্টম দৰমহা আয়োগৰ কাম কাজ আৰম্ভ হৈছে। তাৰ কাৰণে এয়া আজি নতুন নিযুক্তি ল'ব, সেয়াও প্ৰকাশ পাইছে। আৰু যাৰ ফলত অমৰ উজলাৰ বিশেষ খবৰৰ ভিত্তিত আপোনালোকৰ আৰু 200 দিনৰ পিছত আপোনালোকে ইয়াৰ লাভালাভ পাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন যথেষ্ট পৰিমাণে বৃদ্ধি পাব।